নমস্কাৰ পুনৰ আটাইকে স্বাগতম জনাইছো FNS মিডিয়ালৈ হয় বদৰুদ্দিন আজমল সাহাবে কেতিয়াবা সাংবাদিকক আক্ৰমণ কেতিয়াবা নিজৰ দলৰ কৰ্মীক চৰমৰা এনেকুৱা ঘটনা পৰিলক্ষিত হৈছিল নিৰ্বাচনৰ পূৰ্বে তেখেতৰ কিছুমান আচাৰ আচৰণত অহংকাৰ প্ৰকাশ পাইছিল কেতিয়াবা নিজকে কৈছিল মই ভিখাৰী নহয় বহু ধৰণৰ কথাই কৈছিল আৰু বিশেষকৈ যেতিয়া লুৰিণজ্যোতি গগৈ অখিল গগৈ আৰু গৌৰৱ গগৈ বিৰোধী ঐক্যমঞ্চৰ হৈ ৰকিবুল হুছেইন ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী আছিল বিৰোধী ঐক্যমঞ্চৰ আৰু সেই বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰকিবুলৰ হৈ যেতিয়া প্ৰচাৰ কাৰ্যত নামিছিল বিশেষকৈ অখিল গগৈ কিন্তু একেবাৰে অবিৰতভাৱে ধুবুৰী সমষ্টিৰ প্ৰতিটো চুকে কোণে গৈছিল আৰু প্ৰচাৰ কৰিছিল আৰু তাকে দেখি কিন্তু সেয়া দেখি মূৰে কাম কৰা নাছিল বদৰুদ্দিন আজমল সাহাবৰ আৰু বিভিন্ন কথা কৈছিল তেওঁলোকক কিন্তু তিনি গগৈক গুণ্ডা ক'বলৈও এৰা নাছিল বদৰুদ্দিন আজমল সাহাব আৰু এই পৰিপ্ৰেক্ষিতত সাংবাদিকে অখিল গগৈ কিছুমান প্ৰশ্ন কৰিছিল আৰু তাৰ উত্তৰ কিন্তু কিছুমান বিস্ফোৰক মন্তব্য আগবঢ়াইছে অখিল গগৈয়ে আৰু তেখেতৰ মন্তব্যবোৰ এতিয়া দেখুৱাবলৈ যত্ন কৰিম আপোনালোকক যদি চেনেলটোত প্ৰথম হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যি জমিদাৰী সেই জমিদাৰী কালি আজিৰ দিনটোত শেষ হৈ গৈছে তেখেতৰ যিহেতু জমিদাৰীখন শেষ হৈ গৈছে আৰু জমিদাৰৰ চৰিত্ৰটো তাৰমানে এই দাদাগিৰিত কৰি থকা গুণ্ডাগিৰি কৰি থকা ডাঙৰ ডাঙৰ কথা কোৱা এই চৰিত্ৰটো এতিয়ালৈকে নাইকিয়া হৈ যোৱা নাই সেই অহংকাৰটো আছে সেইকাৰণে সেই অহংকাৰটো তেখেতে প্ৰকাশ কৰিছে মই ভাবোঁ যে আজিৰ দিনটোৰ পিছত যেতিয়া যিদিনা ৰিজাল্ট দিয়াৰ পাছত আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি অসমৰ ৰাজনীতিত কোনোদিন নাপাওঁ অসমৰ ৰাজনীতিৰ পৰা তেখেত শেষ হৈ যাব 2026 চনটো হ'ল বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাৰ্টিটোৰ এমপিৰ পৰা বিদায় আৰু 2026টো হ'ব অসমৰ ৰাজনীতিৰ পৰা AIDFৰ বিদায় গতিকে যিহেতু বিদায় দিবলৈ লৈছে গতিকে তেওঁতো অলপ অসংলগ্ন কথা ক'বই ন তেওঁ ভয় খাইছে তেওঁ বা টেনশ্যন হৈছে তেওঁতো হাৰিব এইটোতো কনফাৰ্ম হয়নে নহয় কওকচোন আপোনালোকে সেইটোৱে ঘটনা মানে ধুবুৰীটো আমি জিকিমেই সেইটো কনফাৰ্ম আৰু আপোনাৰ কোকৰাঝাৰটো আমি যিমান দূৰ জানো বিজেপি নিজিকে UPPL নিজিকে আমি যিমান দূৰ জানো তাতো UPPL মুঠতে ৰুলিং পাৰ্টি নিজিকে তাৰপাছত বৰপেটাত লাগি আছোঁ বৰপেটাত আমাৰ 3জন কেণ্ডিডেট হোৱাৰ কাৰণে আমি অলপ টেনশ্যনত আছোঁ কিন্তু বৰপেটাতো আমি দেখিছোঁ গোটেই অসম জুৰি আচলতে এবাৰ মোদী ঢৌ নাই মোদী ঢৌ বোলা বস্তুটো নাইকিয়া হৈ গুচি গ'ল মোদী লহৰ যিটো আছিলে সেইটো একেবাৰে টোটেলি নাইকিয়া হৈ গ'ল সেইকাৰণে মানুহে পৰিৱৰ্তন এটা বিচাৰিছে আৰু সাংঘাতিক ধৰণৰ আণ্ডাৰ কাৰেণ্ট এটা আছে মই ভাবোঁ যে এইবাৰ মোদীৰ বিদায় হ'ব ভাৰতত তেওঁলোকে 400খন চিট বুলি কৈ আছে মই 200খনতকৈ বেছি পাব বুলি নাভাবোঁ আৰু সেইকাৰণে এইবাৰ বিজেপিৰ বিদায়ক হ'ব আৰু ভাৰতবৰ্ষত নতুন চৰকাৰ হ'ব আৰু ভাৰতবৰ্ষত নতুন চৰকাৰ অহাৰ লগে লগে আমাৰ সংবিধান সুৰক্ষিত হ'ব ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰূপে দেশখন ৰ'ব আৰু মূল্যবৃদ্ধিৰ বোজাটোৰ পৰা ৰাইজক আমি অলপ সকাহ দিব পাৰিম ধুবুৰী ডেফিনেটলি ৰকিবুল হুছেইন একদম 3 লাখৰ পৰা 5 লাখ ভোটত জিকিব গতিকে হাৰাটো কনফাৰ্ম গতিকে কণ্টেষ্ট কাৰো লগতে নহয় আৰু ধন্যবাদ